আমাৰ কবিতাই তাৰমানে আনাৰস খুব ভাল পায়, গতিকে শ্বিলঙৰ পৰা আমি ডাইৰেক্ট শ্বিলং পিকত গ'লোঁ আৰু তাতে আনাৰস দেখা পায়ে ক'ব নোৱাৰা হৈ গ'ল আৰু আনাৰস কিনি ল'লে। মই বোলো প্লামকেইটা মানে লওঁ নে বগৰীয়ে লওঁ, কবিতাই বোলে মই প্লামো লওঁ। আৰু এই পেকেটত যে দেখিছে 100 টকা এক পেকেটৰ দাম, এইটো কিলো নে আধা কিলো নে 1 পোৱা নাজানো আৰু, কিন্তু এক পেকেটত 100 টকা প্লাম। তাৰপিছত বুলিও আনাৰসে কিনিলে আৰু সংগীতাই কিন্তু গাড়ীত কিবা কিবি এৰি আহিছিল, গতিকে সেইখিনিও ল'লে। কিছুমানে ক'লে বোলে ওপৰত ঠাণ্ডা লাগিব শ্বল এখন লওক, তেনেকুৱা আৰু। গতিকে আমি শ্বিলং পিকত নামিয়ে এই আনাৰস কিনা, প্লাম কিনা, এইখিনি পৰ্ব শেষ কৰিলোঁ। ইয়াৰ পিছত আৰু বেলেগ বেলেগ বহুত কথা আছে, আপোনালোকক দেখাই যাম।